সমষ্টিৰ যিটো এছেম্বলি বাই ইলেকশ্যন হৈ আছে অহাকালিলৈ অনুষ্ঠিত হ'ব। তাৰ কাৰণে যিবিলাক মেটেৰিয়েল ডিষ্ট্ৰিবিউশ্যন আজি ইয়াতে হৈ আছে ISDTত হৈ আছে আৰু 208টা পুলিং ষ্টেচন আছে এই বিধানসভাত আৰু সেই 208টা পুলিং ষ্টেচনৰ সকলো অঞ্চলতে যিসকল পুলিং পাৰ্টি আছে পুলিং পাৰ্টিৰ লগত আমাৰ এজ পাৰ গাইডলাইন্স যি লোক আৰক্ষী আৰু লোক যাব লাগে তেওঁলোকে যাব আৰু বাকী কিছুমান অঞ্চলত যিবিলাকত আমাৰ পুলিং ষ্টেচন আছে সেইবিলাকত আমি ফিক্স পিকেট আৰক্ষীৰ ব্যৱস্থা কৰিছোঁ আৰু আমাৰ অৰ্ধসামৰিক বাহিনীও থাকিব আৰু তাৰ লগতে সমগ্ৰ কনষ্টিটুৱেঞ্চিতে পুলিচ টহলদাৰীৰ ব্যৱস্থা থাকিব সকলো অঞ্চলৰে টহলদাৰীৰ ব্যৱস্থা থাকিব OCIC সকল আছে তাৰ লগতে জোনেল অফিচাৰ সেক্টৰ অফিচাৰ সকলো লগতে তেওঁলোকৰ লগতো আৰক্ষীৰ লোক থাকিব গতিকে আমি ভাবিছোঁ যে খুব শান্তিপূৰ্ণভাৱে হ'ব আৰু ৰাইজৰ সহযোগত এই যি বাই ইলেকশ্যন আছে এইটো সুকলমে সমাধান হ'ব আৰু নিৰাপত্তাজনিত যি দিশ চোৱা চিতা কৰিব লাগে সম্পূৰ্ণৰূপে আমি সেইখিনি দিশ চোৱা চিতা কৰিছোঁ যাতে কোনো অসুবিধা নহয় তাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ। সব বৰ্ডাৰিং এৰিয়া হয় এইটো কাৰণে কিবা চিন্তাৰ বিষয় আপোনালোকে জানে যে এইটো বৰ্ডাৰিং এৰিয়া মানে মিজোৰামৰ লগত আমাৰ এইটো সীমান্তৱৰ্তী অঞ্চল হয় তাৰ লগতে সীমান্তৱৰ্তী অঞ্চলত আমাৰ 3টাকৈ অৰ্ধসামৰিক বাহিনী নিউট্ৰেল ফ'ৰ্চ হিচাপে নিয়োজিত হৈ আছে গতিকে সম্পূৰ্ণৰূপে আৰু আমি যি আমাৰ কাউণ্টাৰ পাৰ্ট আছে তেওঁলোকৰ লগত আমাৰ মাননীয় DC মহোদয় আৰু আমি মিটিং কৰিছোঁ কলাশিবৰ DC আৰু SPৰ লগত আমি মিটিং কৰিছোঁ আৰু সকলো ধৰণৰ যাতে সুকলমে হৈ যায় আৰু সীমামূৰীয়া যিখিনি আমাৰ ৰুট আছে সেই ৰুটবিলাক আমি চিল কৰি দিছোঁ আজি ৰাতিৰ পৰা আমাৰ চিল হৈ থাকিব গতিকে যাতে কোনো ধৰণৰ কুটাঘাতমূলক কাৰ্য যাতে কোনোবাই অতৰ্কিতে সোমাই আহি বা মনে মনে সোমাই আহি যাতে সংগঠিত কৰিব নোৱাৰে তাৰ কাৰণে আমি সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ আৰু কোনোৱে যদি কিবা এনেকুৱা ধৰণৰ কাৰ্যব্যৱস্থা গ্ৰহণ কৰিব বিচাৰে দুষ্কৃতিমূলক কাৰ্য কৰিব তেওঁলোকৰ ওপৰতে কঠোৰতম আইনগত ব্যৱস্থা ল'বৰ কাৰণে আমি তৎপৰ হৈ আছোঁ।